নমস্কাৰ মই বাহাদুৰ ইছলাম আপোনালোকৰ মাজলৈ আজি আহিছো এটা সম্পূৰ্ণ নতুন বিষয় লৈ এই বিষয়টো হৈছে চলিত লোকসভা নিৰ্বাচনত কাৰ নেতৃত্বত দিল্লীত কাৰ চৰকাৰ হ'ব সেই বিষয়ত এক বিস্তাৰিত ফ্যাকচুৱেল ডিসকাশন লৈ আপোনালোকৰ মাজলৈ আহিছো আমি আজি ডিসকাশন কৰিম দিল্লীত কাৰ চৰকাৰ হোৱাৰ সম্ভাৱনা আছে আৰু কিয় কাৰ চৰকাৰ হ'ব সম্প্ৰতি 4টা পৰ্যায়ত দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু 380টা লোকসভা সমষ্টিত অধ্যপি নিৰ্বাচন অনুষ্ঠিত হৈছে বিভিন্ন ৰাজনৈতিক বিশ্লেষকসকলৰ মতে বিগত 380টা লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে সেইবোৰ নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সৰ জয়কাৰ হৈছে অৰ্থাৎ যে শাসনাধিষ্ঠিত এনডিএ এলায়েন্স সেই এলায়েন্স এই বিগত যে 4টা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে তাত বিপুলভাৱে মুখ ঠেকেচা খোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আগন্তুক যে 3টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব সেই 3টা পৰ্যায়তো বিশেষকৈ ইণ্ডিয়া এলায়েন্সৰ একজন জয়কাৰ পৰিৱেশ ভাৰতবৰ্ষত বিৰাজ কৰিছে ভাৰতবৰ্ষৰ জনসাধাৰণে ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক শক্তিসমূহক যেন স্বতঃস্ফূৰ্ত সমৰ্থন কৰিবলৈ ওলাই আহিছে আৰু সেই প্ৰভাৱটো আমাৰ অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটতো দেখিবলৈ পোৱা গৈছে আৰু ভাৰতবৰ্ষৰ লগতে অসমতো সাম্প্ৰদায়িক ৰাজনীতিক যেন কৰবাত নহয় কৰবাত ৰাইজে বহিষ্কাৰ কৰি ধৰ্ম নিৰপেক্ষতা ৰাজনৈতিক শক্তিসমূহক সমৰ্থন কৰিছে তাৰ ওপৰত ভিত্তি কৰিয়েই অহা 4 জুনত ইণ্ডিয়া এলায়েন্স অৰ্থাৎ ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক শক্তি হিচাপে ইণ্ডিয়া এলায়েন্সে জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু মই এই দৃষ্টিকোণৰ পৰা আমি কৈছো অহা 4 জুনত কাৰ চৰকাৰ হ'ব আপোনালোকে অভিমত যোগে জনাব পাৰিব বৰ্তমানলৈকে যিমান দূৰ বাকযুদ্ধ চলি আছে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ মাজত তাৰে মাজত কেজৰিৱালৰ অদ্ভুতথান হৈছে জেলৰ পৰা ওলাই আহিছে কেজৰিৱালৰ বিভিন্ন সময়ত বিভিন্ন বিস্ফোৰক মন্তব্য পৰিবেশন কৰিছে প্ৰতিটো বিস্ফোৰক মন্তব্যৰ পিছতে যেন কৰবাত নহয় কৰবাত এনডিএ এলায়েন্স আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেন বাকৰুদ্ধ হৈ পৰিছে নৰেন্দ্ৰ মোদীয়ে বৰ্তমান ভাৰতবৰ্ষৰ যি 2024ৰ নিৰ্বাচন হেয়া মোদীৰ গ্যাৰান্টি লৈ আহিছে আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিও 2014 আৰু 2019 চনৰ লোকসভা নিৰ্বাচনতো মোদীৰ চেহাৰা ইউজ কৰি বিজেপিয়ে কিন্তু শাসনত অধিষ্ঠিত হৈছিল 2014 আৰু 2019ত নৰেন্দ্ৰ মোদী চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি ভাৰতবৰ্ষৰ জনসাধাৰণক দিছিল যে প্ৰতি বছৰে 2 কোটি নিবনুৱাক চাকৰি দিব আজিলৈকে এটাও প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই 100টা স্মাৰ্ট সিটি বনাব হেও বাস্তৱত প্ৰতিফলিত কৰিব পৰা নাই বিকাশৰ নামত গোটেই ভাৰতবৰ্ষৰ ছন্দপতন হৈছে অৰ্থনৈতিক অৱদমিত হৈছে ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অৱমূল্যায়ন হৈছে দেশত মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে দেশত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি পাইছে দেশত সহিষ্ণুতাৰ পৰিমাণ যথেষ্ট পৰিমাণৰ বৃদ্ধি পাইছে এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ দেশত যেন ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক শক্তিসমূহৰ পীঠস্থান হিচাপে ইণ্ডিয়া এলায়েন্সৰ পক্ষত সৰ্বসাধাৰণ জনগণ থিয় হৈছে আৰু ইয়াৰ ওপৰত বেছ কৰি আমাৰ ৰিয়েল ফ্যাক্টৰ ফ্যাকচুৱেল ডিসকাশনত আমি যিমান দূৰ বৰ্তমানলৈকে ইনফৰমেশন লাভ কৰিছো তাৰ পৰা এটা কথা সুনিশ্চিত হৈছে যে 2024ৰ 4 জুনত যি লোকসভা নিৰ্বাচনৰ যি ফলাফল ঘোষণা হ'ব সেই ফলাফলত যেন ইণ্ডিয়া এলায়েন্সে জয়লাভ কৰাৰ সম্ভাৱনা আছে যদিও বিজেপিয়ে নাৰা লগাইছে যে আগলি বাৰ 400 পাৰ কিন্তু সেই নাৰাটো যেন কৰবাত স্থিমিত হৈ পৰিছে আজি আমাৰ অসমৰ প্ৰেক্ষাপটত যদি দেখা যায় তেতিয়া হলে দেখা যাব যে যেতিয়া নিৰ্বাচনৰ দুমাহমান আগতেও বিজেপিৰ কাৰণে নিষ্কণ্টক হৈ আছিল প্ৰায় 11টা লোকসভা আসন কিন্তু আজিৰ প্ৰেক্ষাপটত বিজেপি নাইবা বিজেপি মিত্ৰজোঁটৰ দলে এটা গ্যাৰান্টি সহকাৰে ক'ব নোৱাৰে অসমৰ 14টা আসনৰ ভিতৰত কোনটো লোকসভা আসনত তেওঁলোকে জয়লাভ কৰিব ইয়াৰ পৰা আপোনালোকে অনুধাৱন কৰিব পাৰে অনুমান কৰিব পাৰে যে সৰ্বভাৰতীয় প্ৰেক্ষাপটতো মোদীক একেভাৱে বহিষ্কাৰ কৰাৰ পৰম্পৰা অব্যাহত আছে এই পৰম্পৰা যদি গতানুগতিকভাৱে চলি থাকে তেতিয়াহ'লে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ য'ত বিজেপিৰ দুৰ্গ বুলি অভিহিত কৰা হয় সেই দুৰ্গটো যেন ভূমিকম্প নামি আহিছে বিজেপিৰ দুৰ্গ বুলি খ্যাত উত্তৰ প্ৰদেশতো যেন বিজেপিৰ কাৰণে এক মহা দুৰ্গতি হিচাপে নিবন্ধিত হৈছে কাৰণ উত্তৰ প্ৰদেশতো ইণ্ডিয়া এলায়েন্সে এনেকুৱাকৈ নিৰ্বাচন প্ৰচাৰ অব্যাহত ৰাখিছে যেন উত্তৰ প্ৰদেশত বিজেপিৰ যি ভেটি হেয়া খহনীয়াৰ সৃষ্টি হৈছে
তদ্রূপ পৰিৱেশ সৃষ্টি হৈছে বিহাৰতো NDAৰ ভাল সংখ্যক সাংসদ থকা সত্ত্বেও এইবাৰৰ নিৰ্বাচনত যেন কৰবাত নহয় কৰবাত মুখ ঠেকেচা খাব। আৰু এটা বিজেপিৰ দুৰ্গ ৰাজ্য হৈছে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু গুজৰাট। এই তিনিটা ৰাজ্যতো বিজেপিয়ে কিছু না কিছু আসন হেৰুৱাৰ সম্ভাৱনা আছে। এনেকুৱা আসন হেৰুৱাবলগীয়া হ'লে 2024 4 জুনত যি ফলাফল নিৰ্ণায়ক ভূমিকা অহা 4 জুনত যি ফলাফল ঘোষণা হ'ব সেই ফলাফলত যেন ইণ্ডিয়া এলায়েন্স বহুত লাভান্বিত হোৱাৰ সংযোগ থাকিব। আৰু বৰ্তমানলৈকে ইতিমধ্যে ইণ্ডিয়া এলায়েন্সৰ অন্যতম প্ৰবক্তা ৰাহুল গান্ধীয়ে কিন্তু বাৰম্বাৰ কৈ আহিছে যে বিজেপিয়ে 200 ডিজিট ক্ৰছ কৰিব নোৱাৰে, অৰ্থাৎ বিজেপি আৰু NDA মৰ্চাই 200টা লোকসভা সংসদীয় সমষ্টিত জয়লাভ কৰিব নোৱাৰে। আৰু যদি সেয়াই বাস্তৱত প্ৰতিফলিত হয় তেতিয়াহ'লে কিন্তু আগন্তুক 4 জুনত বিজেপিৰ যে চৰকাৰ সেই চৰকাৰ যেন খহি পৰিব আৰু ভাৰতবৰ্ষত এক নতুন চৰকাৰে ভুমুকি মাৰিব। হয়তো তৃতীয়বাৰৰ কাৰণে মোদীৰ যি প্ৰধানমন্ত্ৰীৰ যাত্ৰা এই যাত্ৰা স্থিমিত হৈ পৰিব। আপোনালোকে অভিমত যোগে জনাব পাৰিব অহা 4 জুনত কাৰ চৰকাৰ হ'ব, বিজেপি জিকিব নে ইণ্ডিয়া এলায়েন্স জিকিব? আপোনালোকে অভিমত যোগে জনাব পাৰিব। আৰু দেশ का अगला प्रधानमंत्री कौन बनेगा? राहुल गांधी अगला प्रधानमंत्री बनेगा ना प्रधानमंत्री नरेंद्र मोदी थर्ड टाइम के लिए तीसरी बार के लिए प्रधानमंत्री बनेगा? আপোনালোকে আপোনালোকৰ কমেন্ট যোগে আপোনালোকে অভিমত জনাব পাৰিব। আপোনালোকে চাই আছিল দ্য ৰিয়েল ফ্যাক্ট। ধন্যবাদ।